আমি ডিসকাস কৰিবলৈ ওলাইছোঁ দুটা ইম্পৰ্টেণ্ট ৱৰ্ডছ, যি দুটা ৱৰ্ডছ আমাৰ HSLC এক্সামিনেশ্যনত আহিয়ে থাকে। সেই দুটা হ'ল চাম আৰু এনি। চাম আৰু এনিৰ ডিফাৰেঞ্চটো আমি ফাৰ্ষ্ট বুজি ল'ব লাগিব। মই বুজাৰ কাৰণে এটা ফৰ্মুলা লৈছোঁ, সেই ফৰ্মুলাটো হৈছে ডেট ইজ সোনা। আমি এই সোনা ফৰ্মুলাৰে আজি আমি মনত ৰাখিম যে কেনেকৈ চাম আৰু এনি চেণ্টেঞ্চবিলাকত ইউজ হয়। এই সোনাৰ মই প্ৰথম এছ লৈছোঁ ইয়াতে। এছটো মানে বুজাইছে চাম। আমি চামটো ইউজ কৰিম অফাৰত। যদি চেণ্টেঞ্চ এটাই অফাৰ দিয়া বুজায় তেনেহ'লে আমি চাম ৱৰ্ডটো ইউজ কৰিম। ইয়াৰ এতিয়া সোনা ফৰ্মুলাৰ এছ গ'ল আৰু এন গ'ল। এতিয়া বাকী থাকিল এনটো। এনতে আমি নিগেটিভ আৰু এইটো থাকিল, আমি এইটো ইয়াত লিখিছোঁ। এই নিগেটিভে কি বুজাইছে? যদি চেণ্টেঞ্চত এটা নিগেটিভ চেণ্টেঞ্চ থাকে, যদি নিগেটিভ বুজায় চেণ্টেঞ্চটোৱে, তেনেহ'লে আমি এনি ইউজ কৰিম। এতিয়া নেক্সট আমি চাম ইউজ কৰিব পাৰোঁ যদি চেণ্টেঞ্চটোৱে পজিটিভ বুজায় আৰু চেণ্টেঞ্চটোৱে যদি ৰিকুৱেষ্ট কৰা বুজায়, তেতিয়া আমি চাম ইউজ কৰিব লাগিব। এতিয়া মই এটা এক্সাম্পল লৈছোঁ। এক্সাম্পলটো হ'ল কেন আই হেভ ব্লেংক ৰাখিছোঁ হেল্প। যদি এক্সামত চাম আৰু এনেকৈ ইউজ কৰিবলৈ আহে, তেতিয়া আমি কি ইউজ কৰিম এই চেণ্টেঞ্চটোত? কেন আই হেভ ডেছ হেল্প। এই চেণ্টেঞ্চটোৰ এনচাৰটো আমি লিখিব লাগিব, চাম লিখিব লাগিব। চাম এইকাৰণে লিখিম, এই চেণ্টেঞ্চটোৱে ৰিকুৱেষ্ট কৰা বুজাইছে। কি কৰা বুজাইছে? ৰিকুৱেষ্ট কৰা বুজাইছে। চ' আমি এই চেণ্টেঞ্চটোৰ লগত ইউজ চামটো কৰিম। এতিয়া মই কেইটামান চেণ্টেঞ্চ লিখিছোঁ। চেণ্টেঞ্চবোৰ ভালদৰে লক্ষ্য কৰা যে she bought dash pens from the market. ব্ৰেকেটত থাকিল চাম অব্লিক এনি। এই চেণ্টেঞ্চটোত আমি ইয়াতে যিটো ব্লেংক দিয়া আছে, ইয়াতে কি ইউজ কৰিম? এই চেণ্টেঞ্চটোৱে পজিটিভ বুজাইছে। পজিটিভ বুজাৰ লগে লগে আমি চাম ৱৰ্ডটো ইউজ কৰিব লাগিব। এতিয়া নেক্সট আৰু এটা এক্সাম্পল লৈছোঁ মই। উড ইউ লাইক ডেছ কফি। ইয়াতে কি আহিব? ইয়াতে চাম বহিব নে এনি বহিব? ইয়াতে আমি চাব লাগিব এই চেণ্টেঞ্চটোৱে কি বুজাইছে। এই চেণ্টেঞ্চটোৱে অফাৰ দিয়া বুজাইছে। অফাৰ দিয়া বুজাৰ কাৰণে যে আপুনি চাহ খাবনে, এনেকুৱা অফাৰ দিয়া বুজাইছে। অফাৰ দিয়া বুজাৰ কাৰণে আমি এই চেণ্টেঞ্চটোত চাম ইউজ কৰিব লাগিব, কাৰণ অফাৰ দিয়া বুজালে আমি চাম ইউজ কৰিব লাগে। এতিয়া তোমালোকে এই চেণ্টেঞ্চটো ভালদৰে লক্ষ্য কৰা। কুড ইউ গিভ মি ডেছ এক্সট্ৰা টাইম। ইয়াতে আমি কি এনচাৰ ইউজ কৰিম? তোমালোকে কমেণ্ট কৰি মোক জনোৱা। এই চেণ্টেঞ্চটোৱে কি বুজাইছে? পজিটিভ বুজাইছে নে ৰিকুৱেষ্ট কৰা বুজাইছে নে অফাৰ দিয়া বুজাইছে নে নিগেটিভ বুজাইছে? এই সোনা ফৰ্মুলাটো ইউজ কৰি চোৱা আৰু ইয়াতে কি হ'ব তোমালোকে মোক কমেণ্ট কৰি জনোৱা। চ' এতিয়া কথাটো হ'ল, এই ভিডিঅ'টো শ্বেয়াৰ কৰি তোমালোকে নিজৰ ভালপোৱা বন্ধুবোৰক এক্সামত সহায় কৰিব পাৰা। আশা কৰোঁ আজি এই সোনা ফৰ্মুলাৰে আমি আমাৰ ইউজ যে কৰিলোঁ চাম আৰু এনি, তোমালোকে নিশ্চয় কনফিউজনটো খতম কৰিব পাৰিছা। আকৌ সহজ ভাষাত মই বুজাৰ কাৰণে কৈছোঁ, যদি চেণ্টেঞ্চ এটাই পজিটিভ বুজায় তেনেহ'লে আমি তাত চাম শব্দটো ব্যৱহাৰ কৰিম। যদি চেণ্টেঞ্চটোৱে নিগেটিভ বুজায় তেনেহ'লে আমি তাত এনি ৱৰ্ডটো ব্যৱহাৰ কৰিম। আকৌ যদি চেণ্টেঞ্চটোৱে কুৱেশ্যন বুজায় তেনেহ'লে আমি সেই চেণ্টেঞ্চটোত এনি ডিটাৰমিনাৰটো ব্যৱহাৰ কৰিম। নাইবা যদি অফাৰ দিয়া বুজায়, অফাৰ দিয়া বুজালে আমি চাম ৱৰ্ডটো ইউজ কৰিম।
নাইবা যদি ৰিকুৱেষ্ট কৰা বুজায়, ৰিকুৱেষ্ট কৰা বুজালেও আমি চাম ৱৰ্ডটো ইউজ কৰিব লাগিব। এতিয়া শেষত HSLC এক্সামিনেশ্যনৰ কাৰণে অহা বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী সাজু হৈছে তেওঁলোকে যদি এক্সামত এই প্ৰশ্নটো আহে, চাম আৰু এনিৰ প্ৰশ্নটো যদি আহে, তোমালোকে নিশ্চয় কনফাৰ্ম মই যে তোমালোকে এনচাৰটো শুদ্ধভাৱে কৰি 1 মাৰ্ক আয়ত্ত কৰি ল'ব পাৰিবা। আৰু শেষত কিবা যদি কনফিউজন আছে তেনেহ'লে তোমালোকে মোৰ লগত কমেণ্ট কৰি যোগাযোগ কৰিব পাৰা। ধন্যবাদ।